মৰিগাঁও জিলাৰ নতুৱা গাঁৱত বৃহস্পতিবাৰে উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। গণতন্ত্ৰৰ ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে মৰিগাঁও নেহৰু যুৱক সংঘৰ উদ্যোগত আৰু নদসূৰ্য ফণী শৰ্মা স্মৃতি যুৱক সংঘৰ সহযোগত আয়োজন কৰা হয় এক বিশেষ সজাগতা কাৰ্যসূচীৰ। প্ৰতিগৰাকী নাগৰিকৰ ভোটদানৰ অধিকাৰ আৰু ইয়াৰ গুৰুত্বক আলোকপাত কৰি বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ নতুৱা গাঁৱস্থিত নদসূৰ্য ফণী শৰ্মাৰ ক্লাবত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 2026 পালন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে এক সজাগতা সমদল উলিওৱা হয়, য'ত স্থানীয় ৰাইজ আৰু যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰি ভোটাৰ সজাগতাৰ শ্লোগান দিলে। ইয়াৰ পিছতেই অনুষ্ঠিত হয় এক সজাগতা সভা। সভাত আমন্ত্ৰিত বক্তাসকলে গণতন্ত্ৰত এজন ভোটাৰ দায়িত্ব আৰু নতুন প্ৰজন্মৰ অংশগ্ৰহণৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানটোৰ অন্যতম আকৰ্ষণ আছিল ভোটাৰ শপত গ্ৰহণ কাৰ্যসূচী, য'ত উপস্থিত সকলোৱে নিৰপেক্ষ আৰু স্বচ্ছ ভোটদানৰ অংগীকাৰ কৰিলে। এই বিশেষ দিনটোতেই অঞ্চলটোৰ নতুনকৈ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা যুৱ ভোটাৰসকলক উষ্ম আদৰণি জনাই সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিষয়ববীয়াসকলে নতুন ভোটাৰসকলক তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ উৎসাহিত কৰিলে। জানুৱাৰী যি ভোটাৰ্ছ ডে তাৰ লগত সংগতি ৰাখি মৰিগাঁও নেহেজুৱা কেন্দ্ৰৰ উদ্যোগত নদসূৰ্য ফণী শৰ্মা স্মৃতি যুৱক সংঘৰ সহযোগত আমি আজি ভোটাৰ্ছ ডেটো উদযাপন কৰিলোঁ। এই কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হৈছে নতুন ভোটাৰসকল যিহেতু তেওঁলোকে প্ৰথমবাৰ কাৰণে এবাৰ ভোট দিব, ভোটাৰ তালিকাত তেওঁলোকৰ নাম উঠিছে, গতিকে ভোট দিব যাওঁতে মানুহৰ এনে ভয় ভীত থাকে। গতিকে আমি তেওঁলোকক এই আজি কাৰ্যসূচীৰ দ্বাৰা তেওঁলোকক আমি অৱগত কৰিছোঁ। ভোটটো যেন নিজা বস্তু, নিজৰ স্বাধীনতাৰ বস্তু, নিজৰ অধিকাৰৰ বস্তু, সেইটো যেন ভোট প্ৰদান কৰিব যাওঁতে তেওঁলোকে কাৰো প্ৰলোভনৰ বশৱৰ্তী নহয়, কাৰো দুৰ্নীতি পৰায়ণ বিষয়াৰ বশৱৰ্তী নহয়। সেইকাৰণে আমি নৱ ভোটাৰসকলক আজি এই কাৰ্যসূচীৰ দ্বাৰা তেওঁলোকক আমি অনুপ্ৰেৰণা কৰিলোঁ, উৎসাহ দিলোঁ। আমাৰ আজি ইয়াত প্ৰায় 60জনৰ ওপৰত আমাৰ নতুন ভোটাৰ আমাৰ উপস্থিত হৈছে। প্ৰতিজন ভোটাৰকে আমি তেওঁলোকক উৎসাহ দিবৰ কাৰণে একোখনকৈ ফুলাম গামোচাৰে তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ। মৰিগাঁৱৰ পৰা পুলকনাথ, টাইমছ গুৱাহাটী।